আমি তৃতীয় অধ্যায়ৰ উপদেশখিনি বাদ কৰি লৈছিলে আমি উপদেশখিনিলৈকে আহিছো। অনেক সামাজিক প্ৰধান পূৰ্ণ বিদ্যালয় কিবা সেইকে নিৰ্ভৰতা হওক সেইকে বিজয় যোগ্যতা হওক কৃষ্ণ সন্ত কথাৰ কথা অৰ্থাৎ তৰণৰ অৰ্থ তীৰ্থ যিয়ে তৰাব পাৰে তাকেই কৈছে তীৰ্থ বুলি। অৰ্থাৎ এই কলিযুগত মনমুখী মনুষ্যক যিয়ে তৰাব পাৰে, যি প্ৰাণ দিব পাৰে, যি পৰিত্ৰাণ কৰা পাৰে সেই তীৰ্থ সেইকে নিৰ্ভৰখন কৰি নিজৰ যোগ্যতা কৃষ্ণ সন্ত কথাৰে প্ৰকাশ। এই কলিযুগত তপ জপ জাক যজ্ঞ নিষ্কৰ্য যিবোৰ কাৰ্যৰ দ্বাৰা আগৰ যুগত উপাসনা কৰা হৈছিল তাৰ পৰিৱেশ এই কলিযুগত নাই। কিন্তু সকলো কৰ্মই এটি এটি যোগ্য হৈ পৰিব যদি সৎকৰ্ম হয়। ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে, স্কুল কলেজত ঘৰতো পঢ়ে, সেয়া হ'ল অধ্যয়ন যোগ্য, স্বাধ্যায় যোগ্য। এই যে জন্মতিৰ বাবে দিহা কৰা হৈছে, ৰন্ধন কালত যে ৰন্ধন কৰিছে, এইখিনি হ'ল সুতযোগ্য। এই পঞ্চৱতী দেহটোক তৃষ্ণা নিবাৰণৰ কাৰণে, ভোক নিবাৰণৰ কাৰণে যি খাদ্য তৈয়াৰ কৰা হৈছে সেয়া হ'ল সুতযোগ্য। এই যে গীতা ভাগৱত পাঠ কৰিছে এয়া হ'ল গীতা জ্ঞান যজ্ঞ আৰু ভাগৱত জ্ঞান যজ্ঞ। যজ্ঞ হৈ গ'লে কি লাগিব আৰু আহুতি। আহুতি শব্দৰ অৰ্থ কি হয়? ত্যাগ। অৰ্থাৎ এই জ্ঞান যজ্ঞত কি আহুতি হয়? আজিৰ পৰা অখাদ্য নাখাওঁ, আজিৰ পৰা অকৰ্ম নকৰো, আজিৰ পৰা অনীতিত নাযাওঁ, এইবোৰ কি হয়? যজ্ঞ হয়কে ওম নমঃ স্বাহা, ওম নমঃ স্বাহা, ওম নমঃ স্বাহা আহুতি দিলে লগে যাব। গতিকে মই অকৰ্ম নকৰো, মই অকথা নকওঁ, মই অনীতিত নাযাওঁ, মই বিপথে নাযাওঁ, এইবোৰ আহুতি। যজ্ঞৰ শেষ আহুতি এটা আছে, যিটো আহুতি দিয়াৰ পাছত আৰু যজ্ঞ নাথাকে। কি আহুতি বাৰু? পূৰ্ণাহুতি। পূৰ্ণাহুতিৰ পিছত আৰু যজ্ঞ নাথাকে। আমাৰ এই ভাগৱত জ্ঞান যজ্ঞৰ পূৰ্ণাহুতি কি বাৰু? দেৱৰো দেৱতা পৰম দেৱতা শ্ৰীকৃষ্ণ আমাৰ ভজনীয় দেৱ। ভজনীয় দেৱৰ অৰুণ চৰণত কায় ব্যক্ত মানে আত্মসমৰ্পণ কৰাটোৱেই হ'ল এই ভাগৱত জ্ঞান যজ্ঞৰ, গীতা জ্ঞান যজ্ঞৰ পূৰ্ণাহুতি। গতিকে এই নাম যজ্ঞৰ জৰিয়তে, এই ভাগৱত জ্ঞান যজ্ঞৰ জৰিয়তে আপোনালোকে পূৰ্ণাহুতি দিয়ক। যদি পূৰ্ণাহুতি দিয়ে তেতিয়াহ'লে এই ভাগৱত জ্ঞান যজ্ঞ সফল হ'ব। আৰু যদি আমি পূৰ্ণাহুতি দিব নোৱাৰো তেতিয়া আমাৰ হস্তি প্ৰক্ষালন বুলি কৈছে। হাতীক গা ধুওৱা, যেনেকে হাতীক ইমান কষ্ট কৰি মাওঁতে গা ধুৱাই তাৰপাছত আকৌ ধূলি মাকতি লয়, যদি আমি এই মহান শাস্ত্ৰ গীতা ভাগৱতৰ কথা শুনি, বেদ বেদান্ত উপনিষদৰ সাৰ এই ভাগৱতৰ কথা শুনি যদি আমি ভাল পথলৈ আহিব নোৱাৰো, পুনৰ গা ধুৱাই দিয়াৰ পাছত হাতীটোৱে যেনেকে ধূলি মাকতি লয়, আকৌ আমি মায়ামাৰ সংসাৰলৈ মিছা কথাই কওঁ, বেয়া খাদ্যই খাওঁ, বেয়া কামেই কৰোঁ, নীতি অনীতিত যাওঁ, তেনেহ'লে হস্তি প্ৰক্ষালন বুলি কৈছে। হাতী গা ধুওৱা। গতিকে মাহঁতে ভাবে ইমান কষ্ট কৰি হাতীজনী গা ধুৱাই দিলো, তাৰপিছত আকৌ ধূলি মাকতি নালাগে। গতিকে এতিয়া পূৰ্ণাহুতি হ'ব কেতিয়া বাৰু? কলি যুগ, ভাৰতবৰ্ষ, নৱতম দেহা আৰু ঈশ্বৰত আত্মসমৰ্পণ। চাৰিটা শিকি হলে এটকা বুলি কয়। 16 আনা ওচৰ হোৱা ভাগৱতৰ 12 স্কন্ধৰ শেষত কৈছে কলি যুগ তাৰে শিকিটো 25 পইচা, 4 পইচা। ভাৰতবৰ্ষ 8 আনা হ'ল আধুনিক বুলি কয়, 50 পইচা হ'ল। নৱতম দেহা মানৱ শৰীৰটো 75 পইচা, 12 আনা হ'ল। কিন্তু শেষৰ 4 আনা আছে নহয়, ঈশ্বৰ কৃষ্ণ দেৱৰো দেৱতা, পৰম দেৱতা, পৰমাত্মা, আত্ম
আত্মা বিধিকে মোৰ আত্মাৰ অধিকাৰী তেওঁ বুলি তেওঁৰ চৰণত আপুনি আত্মসমৰ্পণ কৰক। আৰু যদি নকৰে আপোনাৰ এই জীৱনটো 4টা 8 আৰু 75 পইচা হৈ থাকে। এতিয়া আপুনি 16 অনা উচল কৰিব বিচাৰে নে নিবিচাৰে? কাৰণ আমি স্বাধীন পৃথিৱীৰ স্বাধীন দেশৰ স্বাধীন নাগৰিক। গতিকে আপোনালোকে 8 অনা হৈ থাকিব বিচাৰে নে 4 অনা হৈ থাকিব বিচাৰে নে 75 পইচা হয় নে 16 অনা 1 টকা হয়? সেইটো আপোনালোকৰ কাৰণ বৰডেকা ভোজ খাব যাওঁ, আমাৰ নামনিত কথা এষাৰ আছে, আমাৰ ধৰি বান্ধি আমি কৃষ্ণৰ চৰণত কোনো দিব নোৱাৰে। অন্তঃকৰণেৰে যেতিয়ালৈকে টোটেল চাৰেণ্ডাৰ সম্পূৰ্ণৰূপে আত্মসমৰ্পণ নকৰে। গুৱাহাটীত দেখিছে নহয় বেপাৰবিলাকক, ছোৱালী বাবুৰ হল, ল'ৰা বিয়া কৰাব পৰা হল, তাৰপিছত বেলেগ এজনলৈকে গুচি যায়। ইমান দিনে কি কৰিছে? নাটক এক্টিং কৰি আছিল। গতিকে আইগৰাকীৰ স্বামীৰ ওপৰত ভৰসা নোহোৱাৰ কাৰণে আকৌ সেই স্বামী এৰি আকৌ বেলেগ স্বামীৰ কাষলৈ যোৱা নাই। কিন্তু জগতৰ স্বামী এজনেই সেইজন স্বামীৰ পৰা ক'ত পাব? গতিকে সেই জগতৰ স্বামীক আমি যেতিয়া চিনি পাম, কোনেও কাকো আৰু এৰি যাব নালাগে। সেইকাৰণে কৈছে 16 অনা ওচৰ হবলৈ হলে নিৰ্গুণ কৃষ্ণৰ গুণ জপৰাকী নিজৰ অলংকাৰ কৰি লওক। আৰু যদি ঈশ্বৰৰ গুণ নহব, কৃষ্ণই নাৰদক কৈছে নাহক কৃষ্ণানী বৈকুণ্ঠে নচ যদিনা ভেদেশ মদ ভক্তা যত্র গায়ন্তী তত্র কৃষ্ণানী। অৰ্থাৎ বৈকুণ্ঠৰ কথাটো লৈ যদি ৰিহা এৰি শুনাই কৈছে নে নাই? ক'ত আহিবগে? যত মোৰ ভকতসকলে কীৰ্তন কৰি আছে তালৈকে তেওঁ আহিব। আৰু তাতেই কি হৈ গল? কৃষ্ণ সন্ত পথৰে প্ৰকাশ। তাতেই কৃষ্ণ প্ৰকাশ পাব। জানি বোলে কৃষ্ণ কথা জন্ম নকৰা বিধা সমস্ত শাস্ত্ৰ একেষাৰ কৃষ্ণ কথা পঢ়ি ফুৰে আৰু কৰ্ম কৰি সিটো চিন্তা আপোনাৰ নাই। আপোনালোকে কাম এটা কৰিবচোন, ৰাতিপুৱাই বহী এখন লাগিব। বহী এখন লৈ আপুনি যদি কিবা কাৰণত মিছা কথা ক'ব লগা হ'ল তাকো লিখক, সঁচা কথা ক'ব লগা হ'ল তাকো লিখক। বাহিৰৰ গাই এজনী সোমাই পেলাই গৰু এটা সোমাই পেলাই আপোনাৰ পদূলিত থকা ফুল এডাল খালে তাক বিচাৰ পকাই দিয়ে সেইটো লিখক। ল'ৰা ছোৱালী খং উঠি বেয়াকে পালে তাকো লিখক। স্বামী আহোঁতে চাহ খাব দিলে তাকো লিখক। আলহী আহোঁতে আপুনি ভোকা খাব পাৰিলে তাকো লিখক। ৰাতি চাওকচোন, দিনটোত মিছা কথা কেইটা ক'লে, বেয়া কাম কেইটা ক'লে, স্বামীৰ লগত গালাগালি কিমান হ'ল, স্বামী আপোনাক কি কৰে গোটেইখিনি লিখকচোন। যোগ দিও কৰকচোন ভাল কথা কিমান হ'ল, বেয়া কথা আৰু নাপাতিবলগীয়া কথা কিমান হৈছে। আমাৰ চুলি যেনেকুৱা হৈছে, নগেন খৰৰ নামৰ শিক্ষকজন আৰু সৰু ল'ৰাটোৱে ইঞ্জিনিয়াৰ খগেন চৌধুৰী মৌজাদাৰ ছোৱালী পলাই একেবাৰে চবেই একদম ভাল লাগিছে। নগেনৰ পুতেকে খগেনৰ জীয়েকক কেলে পলাই সভাপতিৰ মাথা নষ্ট। মোক সভাপতি কৈছে কি কৰিছো কওকচোন, কিয় বোলে ঘৰৰ একদম পাৱাৰ থাকে নহয়, একদম ফেন হয়। মই সভাপতিক মাতি পেলাই গুচি পেলাই আহোঁ চাহকাপ খাওঁ। বোলে শুনক, নগেন আপোনাৰ কিবা সম্পৰ্ক ভাল নেকি? বোলে নহয়। খগেন আপোনাৰ কিবা সম্পৰ্ক ভাল নেকি? মানে নহয়। নগেনৰ যদি আপোনাৰ সম্পৰ্ক নহয়, খগেনৰ যদি সম্পৰ্ক নহয়, নগেনৰ যদি ভাল নহয়, খগেন আপোনাৰ ভিন্ন ভাল কেলে গৈছে? আপুনি সভাপতিহে। গতিকে সময়ত নিজেই ঠাণ্ডা হ'ব, আপুনিহে পঢ়াব। দুই বিয়ে সভাপতি ৰাইজক এটা ভোজ দিব যথাচিষ্ট। গতিকে আপুনি নিজৰ কাম কিমান কৰিলে আৰু নলগা জেগাত কিমান বাৰ লাগিলে সেইটো লিখকচোন। মোৰ দৃঢ় বিশ্বাস ভাল কামতকে বেয়া কাম বেছি ওলাব, ভাল কথাতকে বেয়া কথা বেছি ওলাব। গতিকে মাত্ৰ মই এটা দিন হিচাপ কৰি কৈছো, মাত্ৰ এটা দিন, জাষ্ট চিংগল ডে ইউ নিড টু কাউণ্ট ইন ইয়োৰছেল্ফ। এটা দিন মাত্ৰ হিচাপ কৰক। গতিকে এটা দিনৰ হিচাপতে যদি ইমান দুৰ্বল হৈ যায়
এই গোটেই জীৱনটো আপুনি কিমান ব্যৱহাৰ কৰিব। গতিকে হেঙত লাগি নকবলগীয়া কথাবোৰ এৰক, যিবোৰ আপোনাক লাভ নিদিয়ে, নকৰিবলগীয়া কামবোৰ এৰক, নলগা জনক এৰক। সেইজনে ঋষি, সেইজনে মুনি, যি উচিতহে বাদ দিয়ে, মুখখন ঈশ্বৰৰ নাম লোৱাৰ কাৰণে খোলে, কাৰোবাক আশীৰ্বাদ দিবলগীয়া খোলে, তাকো দীৰ্ঘায়ু হ'ব বুলি ক'বলৈ ভয় খায়। ঋষিয়ে মুনিয়ে ভয় খায়। কিয় ভয় খায়? মই বোলে আৰু চিত্ৰগুপ্তৰে বিঘা চাবলৈ কোনোবা আয়ুস বেছি কৰি। গতিকে কোনোবাই যদি আপোনাক দীৰ্ঘায়ু হ'ব বুলি আশীৰ্বাদ নিদিলে আপুনি বেয়া নাপাব। আমাৰ নৰ মনুষ্যৰ হাতত কাৰোবাক 100 বছৰ কৰি দিয়াৰ অধিকাৰ আমাৰ নাই দেই। গতিকে কথা হয়টোৱে আমি কি কৰিছো, কি কৰিব লাগিছিল, এইখিনি আমাক বিচাৰ কৰিব দিছে। সেইকাৰণে যি কৰ্মই, যি ভাৱে, যি ভাৱনাই আমাক আগুৱাই লৈ যায়। কেতিয়া কৰিব পাৰো? এজন ঋষি মুনি হৈ যাব, ঋষি এগৰাকী মুনি হৈ যাব। কেতিয়া হ'ব? কেতিয়া হ'ব জানেনে? যেতিয়া তেওঁৰ এই সংসাৰত দেখিবলগীয়া আৰু একো নাই, কৰিবলগীয়া একো নাই, ভাবিবলগীয়া একো নাই, জানিবলগীয়া একো নাই, হেৰুৱাবলগীয়া একো নাই, তেওঁ এই পৃথিৱীত আৰু অহাৰো দৰকাৰ। হেয় ভিন্ন, হেতু ভিন্ন, ব্যয় ভিন্ন, প্ৰাপ্তি ভিন্ন, প্ৰাধান্য ভিন্ন, চিকিৎসা ভিন্ন, গুণ ভিন্ন। যাৰ দেখিবলৈ বাকী নাই, বুজিবলৈ বাকী নাই, শুনিবলৈ বাকী নাই, জানিবলৈ বাকী নাই, যাৰ আৰু হেৰুৱাবলৈ বাকী নাই, তেওঁ আৰু এই পৃথিৱীত অহাৰো দৰকাৰ। সেইজনে মহাপুৰুষ, সেইজনে সন্ত, সেইজনে ভকত, সেইজনে বৈষ্ণৱ, যাৰ কথাই, যাৰ কামে, যাৰ ব্যৱহাৰে, যাৰ আচৰণে আমাক উৎসাহিত কৰে, আমাক আহ্লাদিত কৰে, আমাক আকৌ ভালদৰে এই পৃথিৱীখনত জীয়াই থকাত উৎসাহ দিয়ে, যি সত্য বিধৱা এগৰাকীও পুনৰ জীৱনটো যাপন কৰিবলৈ শিকায়, যাৰ কথাই মৰুভূমিৰ ফুলবোৰ যেন সজীৱ হৈ উঠিব। ভাবকচোন, সেইজনে মহাপুৰুষ। সেইকাৰণে কৈছো, যাৰ আচৰণ শুদ্ধ, যাৰ নীতি শুদ্ধ, যাৰ ব্যৱহাৰ ভাল, যি মাৰ্জিত, যি শৃংখলাবদ্ধতা যাৰ জীৱন, এনেজনকৈ মহাপুৰুষ বুলি কোৱা হৈছে। গতিকে আমাৰ 4জন মহাপুৰুষ এনে আছিল: শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, ৰামদেৱ। এই 4জন মহাপুৰুষ নথকাহেঁতেন এইখন অসম নহয়, অৰণ্য হলহেঁতেন। গতিকে সেইসকলৰ পদাঙ্ক অনুসৰণ কৰি প্ৰমাণ এই অপ্ৰমাণ কেনেকে হ'ব পাৰো, তাৰ কাৰণে লিখিছে যে যাৰ নামে মাত্ৰ কৰি হেন ঈশ্বৰ পহৰি কৰি আছা সিয়া কিবা কামকে কৰি মনৰ অবুধ অধমনৰ পৰম কৰ্ম বিশ্বাস। যাৰ নিজৰ হৃদয়ত, চিত্তত, আত্মাত সেলফ কনফিডেন্স, আত্মবিশ্বাস নাই, তাৰ প্ৰত্যেক কথাতেই সন্দেহ। মনত ৰাখিব, এদিন হয়তো এইডছৰ বা কেঞ্চাৰৰ ঔষধ উলিয়াব, ডায়েবেটিছৰ ঔষধ উলিয়াব, এদিন ডায়েবেটিছ ভাল পাব, কেঞ্চাৰ ভাল পাব, এইডছ ভাল পাব। কিন্তু এটা বেক্টেৰিয়াৰ জীৱনত ভেকচিন নলয়, তাৰ নামৰ সন্দেহ। যাৰ কি নাই বাৰু? সেলফ কনফিডেন্স, যাৰ নিজৰ প্ৰতি বিশ্বাস নাই। ভতিজা ল'ৰা এটাই দুখ প্ৰকাশ কৰি কৈছে, দাদা মোক এনেকে ঠগালে। তুমি একেবাৰে নিশ্চিন্ত থাকে, তোমাক যিজনে ঠকাইছে সেইজনে আৰু বেলেগক নথকাব কি গেৰাণ্টি আছে? কিন্তু তুমি নিজক নথকাবা। গতিকে আত্মসন্তুষ্টি লাগিব আৰু নিজৰ ওপৰত ভৰসা লাগিব। কি বুলি? মই তেওঁৰ অংশ, আমিও তেওঁৰ অংশ। অৰ্থাৎ সেলফ কনফিডেন্স লেভেলটো লাগিব। যাৰ কনফিডেন্স লেভেলটো ভাল নহয়, সি ইনফিনিটি কমপ্লেক্সত পৰে, হীনমন্যতাত ভোগে। And infinity complex lead up to suicide.
হীনমন্যতাই শেষত পাৰ ভাঙি দিয়া যাব চূড়ান্ত সিদ্ধান্ত আত্মহত্যাৰ পথ আছিল। গতিকে আপোনালোকে ঘৰত পিতৃ মাতৃ হৈ ল'ৰা আৰু ছোৱালী যদি ডেকাই হওক গাভৰুৱে হওক মন মাৰি থাকে, হতাশ হৈ থাকে, হঠাৎ চকুৰ তল কলা পৰিছে, ৰাতি টোপনি যোৱা নাই, অকণমান সময় দিম। কাৰণ আপোনালোকৰ অকণমান সময়ৰ অভাৱত, মৰমৰ অভাৱত, যত্নৰ অভাৱত আপোনাৰ চোকা মেধাৱী ল'ৰাটো ছোৱালীটো কিন্তু ড্ৰাগ এডিক্ট হৈ যাব। আমি ৰিহেব চেণ্টাৰবিলাকত গৈছোঁ, ল'ৰা ছোৱালীবিলাকক সুধিছোঁ, আৰু প্ৰায় ৰিহেব চেণ্টাৰৰ ল'ৰা ছোৱালীবিলাকৰ গাৰ্জেনবিলাক কিন্তু গুৱাহাটীত কোটি কোটি। বাপেক কোটি কোটি হোৱাৰ পাছত কি কাৰণে ৰিহেব চেণ্টাৰত আহিবলগীয়া হৈছে? অৰ্থাৎ কোটি কোটি অভিভাৱক হ'লেও সেই অভিভাৱকৰ কোটি টকাই কিন্তু ল'ৰাটোৰ বা ছোৱালীটোৰ কিন্তু ভাল পথত থ'ব পৰা নাই। আমি ৰিহেব চেণ্টাৰত কিন্তু কাঠমিস্ত্ৰী ল'ৰাটো বেলেগৰ ঘৰত বাচন ধুই, কাপোৰ ধুই, হাত মুঠি যোগাৰ কৰা মানুহজনৰ ছোৱালীজনী কিন্তু পোৱা নাই। আধামৰা BPL মানে অৰ্থনৈতিকভাৱে স্বচ্ছল নোহোৱা মানুহৰ ল'ৰা ছোৱালী কিন্তু তাত পোৱা নাই, খুব কম পাইছে। কি কাৰণে? কাৰণটো হ'ল অৰ্থই অনৰ্থৰ মূল। গতিকে নিজৰ কনফিডেন্স লাগিব আৰু বৈষয়িক চিন্তা যেতিয়া বেছি হ'ব, আমি যেতিয়া ল'ৰা ছোৱালীক মেটেৰিয়েলিষ্টিক কৰি দিম, কেৱল বৈষয়িক চিন্তাৰ ওপৰত মনোযোগ কৰি দিম, সিহঁত কিন্তু থুমুকা হ'ব আৰু কনফিডেন্স লেভেলটো ডাউন হৈ যায়। আৰু কনফিডেন্স লেভেলটো ডাউন হ'লে ভৱিষ্যতে সিহঁতে আত্মনিৰ্ভৰশীল হ'ব নোৱাৰিব। লতা এডালে যেনেকৈ কাগজ নহ'লে উঠিব নোৱাৰে, অসমীয়া জাতিটোৱে উপাধি দিয়ে নহওক শৰণাৰ্থী দাস গোস্বামী, এই অসমীয়া জাতিটোৱে শংকৰ মাধৱ নামৰ এই বটবৃক্ষ দুটা নহ'লে ওপৰত কিন্তু উঠিব নোৱাৰে। যি গোসাঁই নাগাওক সত্যতা নামঘৰতে সেই মাধৱদেৱৰ নাম গোসাঁই হ'ল, উপদেশ জেগা নাগাওক সেই ভাগৱতৰ যদি হয় শংকৰদেৱৰেই হ'ল। শংকৰ মাধৱ অবিহনে যেনেকৈ আমি অসমৰ ভক্তি সাহিত্যৰ এটা কথাও ক'ব নোৱাৰোঁ, লতাবোৰে যেনেকৈ হেদালি নহ'লে, বৃক্ষ নহ'লে ওপৰত উঠিব নোৱাৰে, একেই অৱস্থা। গতিকে অসমৰ ভক্তি সাহিত্যত শংকৰদেৱ মাধৱদেৱৰ নাম নোলোৱাকৈ কেতিয়াও সম্পূৰ্ণ নহয়, কেতিয়াও সম্পূৰ্ণ। তাৰ পাছতো আমাৰ অসমৰ অসমীয়া মানুহেই শংকৰদেৱৰ বদনাম বেছিকৈ কৰে। শংকৰদেৱৰ বদনাম কিন্তু মহাৰাষ্ট্ৰ, UP, বেংগলৰ মানুহে কৰা নাই। শংকৰদেৱৰ অপমান আটাইতকৈ বেছিকৈ, মাধৱদেৱৰ অপমান আটাইতকৈ বেছি অসমৰ মানুহে কৰিছে। আজি ভাৰতবৰ্ষৰ হিন্দুসকলেই হিন্দুৰ শত্ৰু, সেইসকলে হিন্দুৰ শত্ৰু যিসকলে হিন্দু হৈও নিজৰ সনাতন বৈদিক নীতিৰ বিৰুদ্ধে গৈছে। মই ভাবোঁ সেইসকল উগ্ৰপন্থী, যিবোৰ উগ্ৰপন্থীয়ে বাহিৰা দেশৰ পৰা আহি আমাৰ ভাৰত নিজৰ দেশত আমাৰ মানুহক বন্দী বিভিন্ন ধৰণে হত্যা কৰিছে, আৰু সেই হত্যাকাৰীসকলক জামিন দিয়াৰ কাৰণে যিবিলাক উকিলে ব্যৱস্থা কৰিছে, সেই হত্যাকাৰীসকলক, সেই উগ্ৰপন্থীসকলক সহায় কৰা, আইনগত সহায় কৰা, তেওঁলোকো উগ্ৰপন্থী নহয়নে? ভাবকচোন। গতিকে হিন্দুৰ শত্ৰু সেইসকলেই যিসকলে হিন্দু হৈও সনাতন হিন্দুৰ অনৈতিক কাৰ্য কৰি আছে। গতিকে আমাৰ শত্ৰুক আমি গাখীৰ খুৱাই খাপ পুহি ৰাখিছোঁ। এনে মানুহ অসমতে আছে যি মানুহে এখন আকাশৰ তলত, এখন পৃথিৱীত কোচ কলেজত তেওঁ আহোম মৰাণ মটক চুতীয়া দেউৰীক একেলগে থকাটো নিবিচাৰে। ভাগ ভাগ হৈ থাকিলে তেওঁলোকৰ ব্যক্তিগত আৰু ৰাজনৈতিক লাভালাভ আছে, যাৰ বাবে বহুতৰ সপোন অসমখনকো চুৰমাৰ কৰিব লাগে। গতিকে সেই সপোন ভৱিষ্যত কৰিব লাগিলে আমাৰ মৰমৰ পথাৰৰ মাটিবোৰ আমাৰ হাতত থাকিব লাগিব। আজি আমাৰ শাক পাচলিৰ বজাৰখন, মাছ মাংসৰ বজাৰখন, কাঠৰ ফাৰ্নিচাৰৰ বজাৰখন, শিক্ষাৰ বজাৰখনত
অসমীয়া মানুহতকে বাহিৰৰ মানুহৰ দপদপনি বেছি। আমি অসমীয়া নহওঁ দুখীয়া বুলি ক'লে নহ'ব। আজি কিন্তু ধুবুৰীৰ পৰা ধেমাজিলৈকে ঘাইপথৰ মাটিৰ মালিকৰ নামবোৰ ডিচি কোৰ্টত চাব। শৰ্মা, গোস্বামী, কলিতা, পাঠক, ৰয়, খাটলাৰী, বাদে, ৰাভা, ফুকন, দেউৰী, ফুকন, গোহাঁই হ'ব লাগিছিল। আগৰৱালা, পিছৰৱালা, জৰিৱালা, বস্তাৱালা, ৰাৱতীয়া, নেওতীয়া, চেউতীয়া, এইবোৰতো অসমীয়া উপাধি নহয়। গতিকে এদেও দুদেও লুটানি আৰু চেও আমাৰ ভৰিৰ তলৰ মাটি কিন্তু এদিন নোহোৱা হ'ব। স্বামী স্ত্ৰী, ল'ৰা ছোৱালী দুটা, তাতকৈ অধিক পৰিয়াল নাই। গুৱাহাটীতো মাক বাপেক ঘৰত নাথাকে। 4খন কাঁহী, 4টা বাতি, 4টা গিলাচ দিব লাগে। পুৱা আৰু গধূলি বন কৰা তিনিটা কিয় লাগে? পৰিয়ালৰ প্ৰতি অপাহিজ নেকি? চব পৰিয়াল দিব লাগিব নেকি? কাৰোবাৰ শাৰীৰিকভাৱে সক্ষমতা নাই, মোৰ আপত্তি একো নাই। কিন্তু উচ্চ শিক্ষাই নিজৰ কাপোৰ নিজে ধুই ল'ব নাপায় বুলি, নিজে খোৱা বাচনটো ধুই ল'ব নাপায় বুলি উচ্চ শিক্ষাই শিকোৱা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিজৰ গাড়ীখন ধুই নাই। আফ্ৰিকাৰ দেশবোৰত ইজনে সিজনৰ চুলি কাটি দিয়ে। যেতিয়ালৈকে আমাৰ দীঘলৰ চুলিবোৰ বিহাৰৰ পৰা আহে, মাটিতে কাটিব লাগিব। আমাৰ পকা ধানবোৰ বঙালমৰাৰ পৰা অহা ইছলাম ধৰ্মৰ মানুহবিলাকে কাটি দিব লাগিব, তাহাঁতি মৰণা মাৰিব লাগিব। আমাৰ ৰাস্তাবোৰ তেওঁলোকে ভাল কৰিব লাগিব। আমি কি কৰিম? হাৰমতি বজাৰৰ পৰা অহা, নামনি অসমৰ খাৰুপেটীৰ পৰা বৰপেটাৰ পৰা অহা বিষযুক্ত, এইবোৰ বিষহে, বিষ নহয় জানো? ফলৰ থোকবোৰ কেনেকৈ কেমিকেলত ডুবাই, কেঁচা আমবোৰ কেনেকৈ এমাহ আগত কেমিকেলত ভিজাইছিলে, এবাৰ চকু দি চাব। 25 লিটাৰ গাখীৰৰ পৰা 3 কুইণ্টল পনীৰ কেনেকুৱা হ'ব বুজি নাপায়। হোটেলৰ মেনেজাৰে মোক কৈছে 25 লিটাৰ গাখীৰ হ'লে মই 3 কুইণ্টল পনীৰ বনাই দিব। অংকটো বুজি নাপাওঁ। मैं बुझी पाला था शिवरात्रि दिन हम मैं बहुत प्रसन्न नंदलाल सर कहिए ना कही कैसे दूध कितना लाया था? सर क्या कहेगा? बोले 20 लीटर लाया था। लेकिन कोई नहीं किया। बोले 28 को घर में दे दिया और मेरा धामा में 5.5 लीटर बाकी है। तो शिव पूजा दिन हम नेपाली के पैसे बोले 20 लीटर आनी ले और 28 लीटर दिले और तो धामा तो 5.5 लीटर আছে সেইটো ফলতে 25 লিটার গাখীৰ 3 কুইণ্টল কমিল। কি ভাবে ভাবিলা? তাহলে তো বুঝি আমি বিষ খাইছো, বিষ মাটি থকা সত্ত্বেও জলকীয়া বেঙেনা দুডাল ধুই নলয়। আমাৰ হাতবোৰ চিনি গ'ল নেকি বাৰু? নিজৰ চৌহদতে ধৰিব। গতিকে আমি যেনেকৈ আজি খাদ্যৰ কাৰণে প্ৰৱন্ধন কৰিল, বস্ত্ৰৰ কাৰণে প্ৰৱন্ধন কৰিল, আমাৰ বজাৰখন বেলেগ কথা, কাপোৰৰ বজাৰ বেলেগ কথা, ধানৰ বজাৰ বেলেগ কথা, আমাৰ বিত্ত বেলেগ কথা, নহয় জানো? আপোনাৰ প্ৰথমতে ইউৰিয়া চুপাৰ ফছফেট নাইট্ৰজেন এমপ্ৰ'টেন নিউট্ৰিয়েণ্ট পটাছ খেতিয়কে স্প্ৰে নকৰে তেওঁলোকে নিজৰ মতে কৰিব। গতিকে আপুনি যদি খাদ্যৰ পৰা বাচিব বিচাৰে তেতিয়াহ'লে আপোনাৰ মৰমৰ পথাৰখনত নিজেই খেতি কৰিব লাগিব। কেৱল ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰে কিন্তু পৃথিৱীখন চলাই থকা নাই। কোনোবাই খেতিও কৰিব লাগিব। যিমান ধনী মানুহ নহওক ভাত বা ৰুটিটো খাবই লাগিব। গতিকে আকৌ যদি অসমীয়া ৰাইজে নিজৰ মৰমৰ পথাৰখনত নিজে খেতি নকৰে তেতিয়াহ'লে টাটাই 6খন কেঞ্চাৰ হস্পিটেল বনালে। গুৱাহাটীত বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আৰু GMCৰ সন্মুখত টাটা ইনষ্টিটিউট হ'ল আৰু লগতে গুৱাহাটীৰ যোৰাবাটত নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউট হ'ল। যোৱা মাহত নলবাৰীত আকৌ এখন খুলিছেগৈ আৰু 10খন খুলিলেও চিট নহ'ব। আপোনালোকৰ ইয়াত কি নাজানো, গুৱাহাটীত প্ৰতি ঘৰ মানুহৰ তাত এজনকে কেঞ্চাৰ আছে। প্ৰতি ঘৰ মানুহৰ তাত অৰুণাচলত প্ৰতি দুঘৰত 3জনকে কেঞ্চাৰ আছে। গতিকে এতিয়া গুৱাহাটীত এঘৰত এজনকে হৈছে। এতিয়া অৰুণাচলত কিন্তু প্ৰতি দুঘৰত 3জন। আৰু ভৱিষ্যতে এনেকুৱা হ'ব যে কেঞ্চাৰ নোহোৱা মানুহেই নহ'ব। আমি
খাল খান্দি ঘৰিয়াল মাতি আনিছো যেতিয়ালৈকে আমাৰ চিমবোৰ কাটিবলৈকে বাহিৰৰ পৰা আহিব লাগিব ৰাস্তা বনাবলৈকে বাহিৰৰ পৰা মানুহ আহিব লাগিব পথাৰত ভাঙিবলৈকে মিয়া লাগিব কাটিবলৈকে মিয়া লাগিব মিয়া ঈদৰ সময়ত আপোনালোকে শাক পাচলি নাপাবলে আমাৰ কাৰণে হৈছে গতিকে অকণমান ঠিক কেনেকৈ কৈছেনে কাম্প কৰি অনাদৰ অভূতৱ অৱলম্বন কৰে কৰ্মত বিশ্বাস যিজন হৃদয়তে আছে যিজন ঈশ্বৰ হৃদয়তে আছে কৃষ্ণ উদ্ধৱক কৈছে মোক বিচাৰি ক'ত ভিৰ কৰিব নালাগে উদ্ধৱে শুদ্ধ কৰিছে নিজৰ হৃদয়ত কৃষ্ণ কাম প্ৰশ্ন হৈছে সখা আজি কিন্তু তোমাৰ মোৰ শেষ দেখা মোক বিচাৰিবলৈ ক'ত ভিৰ কৰিব নালাগে হেঁচা ঠেলা কৰিব নালাগে সেইটোৱে কৈছে নিজৰ হৃদয়ত তুমি দেখোন আত্মাৰ বাবে সৰ্বাত্ম দিব লাগিব जन जन कम के रूप में समाहित हो इसलिए तुम्हारा नाम है निरंजन सखा तुम ही है ईश्वर तुम ही हो परमेश्वर तुम ही ईश्वर तुम ही परमेश्वर मानो है वो मन को धन को कंट्रोल ले आता नहीं सब तुम ही नहीं तुम ही निरंजन हृदय जन भेड़ से नहीं लेकिन निजार हृदय पिछाड़ी बोले के लाइन धरा दरकार नहीं खाली पटा दरकार नहीं पास्टर के बेहद तो के बातें मंदिर मिला पट लाइन 500 টাকা দিলে 2000 টাকা দিলে দর্শন হয় নাকি কি দেখে 2 বছর 2000 টাকা লাইন ধরে 1 টাকা নিদিয়াকে মূলত পুরনিখন আছে না নাই ইহা লৈছে না নাই হরিত চন্দ্র কি আছে নাকি একো টাকা নাই আপনি প্লেনত গৈ আছে না বাছত গৈ আছে না ৰেলত গৈ আছে ভাবিলেই পাব আকাশ পৃথিৱী জল যদি মানে ৰখা প্রথমে নিজের হৃদয়ত এবার বাহিরের কিছু করেছ হ্যাঁ ব্যাংক হিল গছ নদীকা পাহাড় পর্বত ভয়ান ছোৱালী জি নাতি পুতি সমস্ত কৃষ্ণ আমি জাতি নহয় আমি জ্ঞাতি নহয় আমি এক আত্মা গাই গাই ঈশ্বৰ বিয়াৰ দিনাখন চোতালত থকা পানী তুলি অনা ঘৰকেইটাত দিনত সীমান্তাই সূৰ্য দেখিব যিমানটা ঘৰ আছে ৰাতি সীমান্তাই চন্দ্ৰ দেখিব যিমানটা আছে আমি ঘৰ পচন্দ নাহে ই খচৰ ঘৰ কথা কৰি থাকোঁ এটা ঘৰ যদি ভাঙি দিওঁ ঘৰৰ চন্দ্ৰ সূৰ্য যদি ভাঙি দিওঁ আকাশৰ চন্দ্ৰ সূৰ্যটো ভাঙিব নেকি অহা বছৰ মই আকৌ আহিম কাৰোবাৰ গুৱাহাটীবিলাক নতুন কেঁচুৱা হ'ব কোনোবা ডেকা ল'ৰা আৰু গাভৰু ছোৱালী বাইক চলাই হেলমেট পিন্ধাকে ডাম্পাৰ তলত বাম্পাৰ হৈ মৰিব কেইটামান বুঢ়া এনেই মাৰ্বল টাইমছত স্লিপ খাই মৰিব আৰু কেইটামান এনেও যাব কেইটামান বাঢ়িব আৰু কেইটামান কমিব হয়তো মৰি থাকিব একো দেখা কথা কোনো হ'ব নহয় কৃষ্ণ ধৰক দিছে সঁচা সখা কোনো স্থায়ী নহয় 4জন মানুহে মৰাশতে কান্ধলৈকে লৈ যায় ডুমাইল নদীৰ পাৰলৈকে যাওঁতে কান্ধখন সলনি কৰে একেকাৰণে মৰাশতো নদীৰ পাৰ নাযায় নগেদাও বোলে কি মই মৰা হৈছো মৰাখনীয়া মানুহকেইটাইও কাম সলাই গতিকে জীৱনত কাক কোনে ঠগাই কেতিয়া গুচি যায় লেখ মাৰিবলৈ কৈছিলে নিজৰ হৃদয়ত থকাজনক চিনি নাপায় বাহিৰত গছৰ গুৰিত শিলৰ মূৰ্তিত সোণৰ মূৰ্তিত হাজাৰ মন থাকিছে মানুহ হাজাৰ সুন্দৰ ভাবিছ ঘৰৰ ঘৰত কোনেও বচাব নোৱাৰে নিজক নবচালে হনুমানে কৈছে মা বচোৱা কিয় নাই ইমান নেগুৰত যি লাগিছে তেতিয়া কিবাই কৈছে এই নেগুৰডাল কাৰ পোকৰ লাগি আছে বোলে অঞ্জনী আৰু বায়ুদেৱতাৰ পুত্ৰ হনুমানৰ পোকৰ দুটা লাগি আছে এটা মোৰ নেকি নহয় নহয় এটা মোৰ তাই হনুমানৰ নেগুৰডাল এটা তোৰ নে মোৰ বোলে মা এটা মোৰ এটা কাৰ পোকৰ লাগি আছে এটা মোৰ পোকৰ লাগি আছে বোলে তোৰ বাপে কোন ভাই পাবে বোলে মা কোন অঞ্জনী যদি তোৰ পোকৰ তোৰ নেগুৰডাল লাগি আছে জুই পঠাইছে মোৰ গাত বোলে মোৰ গাত জুই লাগিছে তই কোন নোৱাৰে মাকৰ পেটত সন্তানটো থাকোঁতে মাকে খালে সন্তানটো হ'ব কিন্তু জন্ম হোৱাৰ পাছত হয় মাকৰ গাখীৰ খাব লাগিব নহ'লে বেলেগকে খাব লাগিব গিৰিয়েক ঘৈণীয়েকৰ খুব প্ৰেম এতিয়া গিৰিয়েকে ঘৈণীয়েক ঔষধ খালে ঘৈণীয়েক হ'ব নেকি স্বামীয়ে প্ৰেছাৰ ঔষধ খালে ঘৈণীয়েকৰ প্ৰেছাৰ ভাল হ'ব নেকি স্বামীৰ বেমাৰ স্বামী ঔষধ খাব লাগিব পত্নীৰ বেমাৰ পত্নী ঔষধ খাব লাগিব গতিকে আপোনালোকৰ নিজৰ নিজৰ সমস্যাৰ সমাধানকাৰী
আপোনালোক নিজেই you be the solution, the impersonal all the problems. The impossible to go on the breakdown, you will be gathered, I am possible. Nothing is impossible. Impossible to go on the breakdown, no, I am possible. বিচাৰিলে ঈশ্বৰ পায় কিমান তাকে কি কৰে যে চব ৰাতি নিজৰ হৃদয়ত বিচাৰক আৰু নিজে নিজৰ হৃদয় যে বিচাৰি পাইছে তেওঁতকে আৰু চকুৰ নাই উদ্ধৱে আকৌ পৰিশ্ৰম হৈছে সহা আটাইতকৈ ডাঙৰ পৰিশ্ৰম কি তেতিয়া কৃষ্ণ উদ্ধৱক কৈছে তেতেলী গছৰ খৰি ভঙা পৰ্বতৰ শিলগুটি নমাইনে ভঙা না ৰাতি অমাৱস্যাৰ বেজিৰ ফুটা বিচাৰ কোনটো টান কাম তেতিয়া উদ্ধৱে কৈছে হাতীৰ পোৱালীক গেঞ্জি পিন্ধোৱা হয়নে ডেকা মানুহৰ মূৰৰ চুলি চশমা নোহোৱাকে বন্দী কৰা ইচ্ছাকো বুলি কৈছে টান কাম বুলি কৈছে বোলে সেইবিলাক একো টান কাম নহয় কলকাখনৰ বনাই পথাৰখন আন্ধাৰতো বেজিত ফুটা ভৰাই দিব বুলি কলকাচি থাকে কিন্তু দিনত কোঠাৰৰ জলভাতটো নাও বনাব নোৱাৰিব পৰা দেখা যায় সেইকাৰণে বেজিৰ ফুটা মনে কোঠাৰৰ জলভাত নমনে তেতিয়া কৃষ্ণ উদ্ধৱ কৈছে মূৰৰ ৰূপ চিন্তি মনে কৰে শ্ৰম জানিবা উদ্ধৱ ভক্তি তাকে কৰি পাব মূৰ্তিত কৈছে নে যজ্ঞত কৈছে নে গছৰ কোনো দৰকাৰ নাই যিয়ে মোৰ ৰূপটো হৃদয়ত চিন্তা কৰি আনিব পাৰে চকুৰে নেদেখিব পাৰে তেওঁ অন্ধ হব পাৰে দৃষ্টিহীন হব পাৰে কিন্তু অন্তৰ দৃষ্টিৰে যদি মোৰ হৃদয়ত ভাঙিব পাৰিছে তাতকে ডাঙৰ পৰিচয় মূৰৰ ৰূপ চিন্তি মনে কৰে শ্ৰম জানিবা উদ্ধৱ ভক্তি তাকে বুলি কওঁ সেই উদ্ধৱ আৰু সেইকাৰণে ভোকে পৰীক্ষিত কৰে হে ৰাজন অমৃত লোৱা অমৃত খালে অমৰ হোৱা সংসাৰৰ যদি গৰম হোৱা তুমি জীৱনতে মৃত্যু হব পাৰা ইয়াকে কলে যে পনীয়াটো মাৰে গান্ধী পিন্ধি গলে কাছ গান্ধী কোচতে আছে হেমহাৰ হাতৰ অমৃত যদি মৰে যেন লিখি ভৰিলকে এই প্ৰথম দৰকাৰ পনীয়া মানে কঁকালত পানী কাঠি মৰা পনীয়াটো মাৰে গান্ধী গলত পিন্ধাই কাছ গান্ধী আইনা কাছ আইনাৰ অলংকাৰ পিন্ধিছে আইনাৰ অলংকাৰে যেন এজন মানুহক সৌন্দৰ্য দিব কিন্তু কোচতে আছে হেমহাৰ লগতে থকা হেমহাৰ চিনি নাপায় কাছৰ অলংকাৰ আইনাৰ অলংকাৰ পিন্ধিলে জানো সুভাৱৰ্ধন কৰিব তাকে কলে হাতৰ অমৃত বেজী মৰৈ যেন বিষমতী ধৰি লওক এই প্ৰথম দৰকাৰ মদৰ বটলত সাধাৰণ পেকেটটো চিগাৰেটৰ পেকেটটো ইংলিছত লিখা আছে বিধি সন্মত সতৰ্কী কৰা চিগাৰেট পান কৰিলে ধূমপান কৰিলে চাধা মলি খালে আৰু মদ্যপান কৰিলে কেঞ্চাৰ হ'ব পাৰে পজেছ টু কেঞ্চাৰ ড্ৰিংকিং অফ এলকহল স্মকিং অফ চিগাৰেট স্পিং অফ টবাকো পজেছ টু কেঞ্চাৰ অসমীয়াত কৈছে বিধিখনৰ খাতিৰ ভিতৰত মদ্যপান কৰিলে ধূমপান কৰিলে চাধা খালে কেঞ্চাৰ হ'ব পাৰে কিন্তু অশিক্ষিত মানুহকে শিক্ষিত মানুহ বেছি থাকে এখন মদৰ দোকানত সোধক গহপুৰত আৰু গোদামত চাৰিআলিত যে অশিক্ষিত মানুহ অৰ্ধশিক্ষিত কিমান খালে আৰু বেছি বেছি ধনী কথা কৈছে ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ কিমান খালে ছাৰ আপোনাৰ প্ৰফেচন ক'ব ছাৰ আপোনাৰ ইনকাম পাৰ কেপিটেল ক'ব কিয় চাৰ্ভে এটা চলি আছে লাষ্ট আৰু এটা ধুনীয়া সমীক্ষা ওলাইছে এতিয়া বোলে প্ৰাইভেটতকে জেনেৰেলহে বেছি পাইছে বুজি বোধহয় ৰঙা নদীতে কিমান পানী নাই গুৱাহাটীত কিমান লাগে হয়নে গতিকে তাকে আমাক কি কলে সাধাৰণ মহাসংকৃতি ভকতৰ নমনিধি মাধৱৰ অৰুণাচৰণ হৰণ লৈ কথা নীতি হৈ আহিবা ঐক্যকে নেদেখা মনত অকৰ্ম কৰোঁতে আমি বেয়া কাম কৰোঁতে যদি দিনটো গ'ল আজি আপোনাৰ মাইনাছ আজি দিনটো বিয়োগত গ'ল আজি যদি আপোনাৰ হাতেৰে ভাল কাম নহল মুখেৰে ভাল কথা নকলে চকুৰে যদি ভকতজনৰ দৰ্শন নহল ভাল চিন্তাৰ মনত নাহিল আজি যদি
নিশ্চিত কৰি মাইনাছত থব। আৰু এনেকে এদিন এৰাতি আমাৰ জীৱনৰ পৰা আমি উঘাই গৈ আছে। সাধৈ মহাপ্ৰভুকে ভকতৰ নপতিনি মাধৱৰ ভকত নচৰণ, গুৰুজনাৰ অভয় চৰণ, কৃষ্ণ নামৰ অৰুণ চৰণ, ৰাম নামৰ লাতুল চৰণ, ভজনী ভকতৰ শীতল চৰণ, অভয় চৰণ, অৰুণ চৰণ, লাতুল চৰণ, শীতল চৰণ, এই 4 চৰণত মূৰ পাতি দিয়ক, আত্মসমৰ্পণ কৰক, আপোনালোকে সুখী হ'ব লাগে। গতিকে মই বাৰে বাৰে কৈছো, 16 আনা উচ্চল কৰক, নহলে কিন্তু আধুনিক শিকি 4 আনা অসংখ্য পইচা 12 আনা হৈ দিব। আনন্দ হবে ধান্দা, নামক বলতা বান্ধা, মনন সম্পদ হৰি নাম। এতিয়া হিন্দু মানুহ এজন যদি হয়, অসমীয়া যদি বৈষ্ণৱ ঘৰৰ হয়, যেতিয়া মৰিবৰ সময় হয় এজন মানুহৰ, তেতিয়া বাৰু হিন্দী বা ইংলিছ চিনেমা গীত লগাই দিয়ে নেকি? তেতিয়া বেণ্ড পাৰ্টি বজাই নেকি? কি কৰে? কীৰ্তন হলে দেহপাত কৰে, একো নোৱাৰিলে ভোকা পাত কৰে, কৰে নে নকৰে? সেইকাৰণে কৈছে আনন্দ হবে ধান্দা, নামক বলতা বান্ধা, বাকী চব চিন্তা বাদ দিয়ক। যেনেদৰে মৃত্যুৰ সময়ত মৃত্যুমুখী মানুহ এজনৰ সন্মুখত ঈশ্বৰৰ গুণান্বিত কৰা হয়, জীয়াই থাকোতে নকৰে কিয়? দিলেও নহয়, খুলিলেও নাপায়। কৃষ্ণৰ ধৰ্ম কৈছে মানুহ এনেকুৱা অকৃতজ্ঞ, দিলেও নহয়, খুলিলেও নাপায়। গতিকে পূজামতে মাছ ধৰিব লাগে বুলি মাছ মাৰি কৰে, পূজামতে মাছ ধৰিব, পাছত কিন্তু মাছ নাপায়। গতিকে সময় থাকোতেই সুযোগ পাবলৈ গ্ৰহণ কৰক, নহলে পিছত কিন্তু অনুতাপত বৰ্তাব লাগিব। নমৰা বিষয়ে বোলে কৃষ্ণৰ কি কয় বোলে ভোকেও সদায় নমৰা। এটা সময় আহিব, চকুৰে মুখি নাপাব, কাণেৰে খুলি নাপাব, নাকেৰে গোন্ধ নাপাব, উশাহ চুটি হৈ আহিব, কথা কব নোৱাৰিব, ৰস নাপাব, নিজৰ ওপৰতে বিশ্বাস নহব।